দুপৰীয়া খানা দোকানে ৱেইট কৰি থাকিব, ল'ৰা ছোৱালীখিনি কেতিয়া ভাত হ'ব, কাঁহীখন বজাব, এই হুলস্থুল পৰিৱেশ এনেকুৱা। চাওকচোন আপোনালোকে, ঘৰৰ কাষতে এই স্কুলখন থাকি আজি প্ৰাইভেটত দিবগৈলগীয়া হৈছে। বেয়া লাগিছে আজি এই স্কুলখন থাকি, বেছি নহয় ঘৰৰ পৰা খুব আধা কিলোমিটাৰ নহ'ব, এই স্কুলখন বাদ পেলাই কেনে 5 কিলোমিটাৰ দূৰত দিবগৈলগীয়া হৈছে। কাৰণ এই স্কুলখন দেখিবলৈ আটক ধুনীয়াকৈ বনাই ৰাখিছে চৰকাৰে, ধুনীয়াকৈ পৰিৱেশটো চব বহুত ধুনীয়াকৈ আছে পৰিৱেশটো, কিন্তু কথাটো হ'ল এইখন স্কুল বাদ পেলাবলগীয়া আছে এইটো কাৰণে মাত্ৰ টিচাৰ 2জন আছে। ভাবক, স্কুলৰ ল'ৰা ছোৱালী বহুত আছে কিন্তু মাত্ৰ টিচাৰ 2জন। হেডমাষ্টাৰ তেখেত আৰু চৰকাৰী কামত ইফালে যাব সিফালে যাব, কিবা কিবি চৰকাৰী কামতে নিযুক্তি হৈ থাকে, বেলেগ নিজৰ কি বুলি কয় এইটো ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ ডিউটি, বাকী সময়ত বাকী কিবা ডিউটি, কিন্তু স্কুলখনত প্ৰায় এজন মাষ্টৰে ডিউটি কৰি থাকিবলগীয়া হয়। এই তেনেকুৱা ধৰণকৈ যদি পঢ়াবলগীয়া হ'লে ল'ৰা ছোৱালী কিবা হ'ব জানো? আৰু আমাৰ ভয় লাগে যে ল'ৰা ছোৱালীৰ লগত ধেমালি কৰিবলৈ অন্ততঃ 2 টকা পইচা কষ্ট কৰি উলিয়াম, লাগিলে প্ৰাইভেটত দিবলৈ ইচ্ছা কৰিছোঁ, কিন্তু মনটো একেবাৰে নাছিলে। কিন্তু তাকে ভাবক আপোনালোকে, এই স্কুলখন থাকি আজি বেলেগত দিবলগীয়া হৈছে, বেয়া লাগিছে মনটোত। অন্ততঃ এয়া এখন স্কুল কাষতে চব ইমান ধুনীয়া আটক ধুনীয়াকৈ আমাৰ এই মিলনপুৰ স্কুল বুলি কয়, আমাৰ ঢলাৰ মিলনপুৰ, কিন্তু ইমান ধুনীয়া স্কুলখন থাকি আজি বাদ পেলাবলগীয়া হৈছে। সেইটো কাৰণে আপোনালোকক কৈছোঁ, চাওক এবাৰ ভাবক যে যাতে চৰকাৰে, মই আজি প্ৰাইভেটত দিছোঁ বুলি নহয়, বাকীবোৰো কিছুমান প্ৰাইভেটত দিবলৈ বাধ্যতা হৈছে। কাৰণ এখেতে আজি মোৰ লগতে এখেতেও আজি এইখন স্কুলৰ পৰা ওলাই নি আজি প্ৰাইভেটত দিবলগীয়া হৈছে। প্ৰাইভেটত কি কাৰণে দিবলগীয়া হৈছে এবাৰ কৈ দিয়কচোন। দিব লগা মানে কি, এতিয়া ওচৰতে আছিলে স্কুলখন নহয় জানো, এতিয়া আমাৰ ইয়াত যিটো শিক্ষা আছে সেইটো শিক্ষা একেই নহয় জানো, তথাপি আমি কি বুলি কয় দিব লগা হৈছে কি প্ৰাইভেটত। ইয়াত সেই 2জন আছে, দুজনেই আছে, সেই 2জনৰ বাহিৰে কাৰণে এতিয়া হেৰি কৰিব লগা হৈছে, আমাৰ কি বুলি কয় প্ৰাইভেটত দিব লগা হৈছে দিছে। আৰু চৰকাৰক এইটো অনুৰোধ কৰিছোঁ, স্কুল খুলিছোঁ বুলি কৈ বা বন্ধ কৰিছে, কিন্তু বন্ধ কৰাৰ পিছত সেই টিচাৰবোৰক লাগিলে ইয়ালৈ আনি কিনি অন্ততঃ য'ত 2জন 5জন কৰক, অন্ততঃ 5জন কৰিলে অন্ততঃ শিক্ষাবোৰ ভাল হ'ব। এইখন স্কুলতে বহুত ল'ৰা ছোৱালী ওলাই আজি প্ৰথম অৱস্থাত আছিলে 4-5জনলৈকে কি বুলি কয় শিক্ষক আছিলে, শিক্ষয়িত্ৰী, কিন্তু সেইখিনি সময়ত কিন্তু তেনেকুৱা হেৰিও ভাল আছিলে, পঢ়া শিক্ষাটো ভাল আছিলে অন্ততঃ এইখিনি সময়ত। কিন্তু বেয়া বুলি নকওঁ, কিন্তু এটাই কথা, 2জন মানুহ কেনেকৈ পঢ়াব কওকচোন, আপোনালোকে কওক। কিন্তু এইখন স্কুল কাষতে থাকি কিন্তু আজি প্ৰাইভেট স্কুলত দিবলগীয়া হৈছে, আৰু তাতকৈ দুৰ্ভাগ্যজন কি থাকিব পাৰে। কিন্তু আমি চৰকাৰলৈ বহুত আশা কৰি আছিলোঁ যে চৰকাৰী স্কুল হৈছে, কিবা হৈছে, কিন্তু একো কাম নাই। ইয়াত সেই ভোজ ভাত হয় অকল, দুপৰীয়া খানা দোকানে ৱেইট কৰি থাকিব, ল'ৰা ছোৱালীখিনি কেতিয়া ভাত হ'ব, কাঁহীখন বজাব, এই হুলস্থুল পৰিৱেশ এনেকুৱা স্কুল, গভৰ্ণমেণ্ট স্কুলৰ। কিন্তু এই মোৰ ছোৱালীজনীয়ে এইখন স্কুলত পঢ়িম বুলি কৈ তাই সেইবোৰ দেখিছে গছ তাই ৰুইছিলে, প্ৰথম বাৰ্থডেত তাই এই গছবোৰ ৰুইছিলে, কিন্তু আজি এখন স্কুল বাদ পেলাবলগীয়া হৈছে। মোৰ বেয়া লাগিছে আজি এইখন স্কুলত মই বাদ পেলাই কেনে এখন প্ৰাইভেট স্কুলত দিবলগীয়া হৈছে। কাৰণ এইখন স্কুলত সৰুৰ পৰা আমি দেখিলোঁ বহুত আমাৰ কিছুমান স্মৃতি জড়িত হৈ আছে, সেইকাৰণে ভাবিলোঁ এইখনতে দিম, কিন্তু ভাবিলোঁ নহ'লগৈ, কথাবোৰ নিমিলিলে। কোনো নিমিলাৰ কাৰণে চালোঁ যে স্কুলৰ ইয়াত আৰু টিচাৰ আহিব নেকি, কোনো সুফল নহ'ল, সেইকাৰণে আজি প্ৰাইভেটত দিবলৈ গৈছোঁ, কিন্তু উপায় নাই। এয়া চাওক, এইখন স্কুললৈ আহি থাকোঁতে অকণমান দিন লগ পালোঁ, এইখন স্কুলৰ আমাৰ গভৰ্ণমেণ্ট স্কুলৰ, এই গভৰ্ণমেণ্ট স্কুলৰ কাষতে ছাৰ বাইদেউ কেইজন আছে, এই অকণমান ছোৱালীজনীকে সুধিম, তাই ক'ব। তুমি কোৱাচোন, এইখন স্কুলত ছাৰ বাইদেউ কেইজন আছে? ছাৰ 2জন আছে খালি। অকল 2জন? হেৰি কি বুলি কয়, তোমালোকৰ ক্লাছ কেইটা আছে? ক্লাছ 5টা আছে। ক্লাছ 5টা আছে। 5টা ক্লাছত ছাৰ কেইজনে পঢ়াই থাকে তোমালোকক? 2জনে পঢ়াই থাকে বেছিভাগ। আৰু 2জনে পঢ়ায়? আৰু হেড ছাৰ সি মানে বাহিৰে মানে ক'ৰবাত মানে সি যায়গৈ। এজন ছাৰে থাকিবলগীয়া হয় নহয় জানো, বহুত দিগদাৰ হয়। আৰু তুমি চৰকাৰক কোৱাচোন যে আমাৰ ইয়াৰ স্কুলখনত ছাৰ বাইদেউ লাগে বুলি কোৱা। চৰকাৰক মই অনুৰোধ এটা জনাইছোঁ, আমাৰ স্কুলত 2জন, 3জন, 4জন আমাৰ ছাৰ বাইদেউ লাগে, আৰু সেয়ে মই অনুৰোধ জনাইছোঁ যে আমাৰ ছাৰ বাইদেউ আমাক আনি দিয়ক। এয়া চাওক, এই অকণমান যে এনেকুৱা ধৰণৰকৈ কথাবোৰ কৈছে, আপোনালোকে চাওক, চৰকাৰৰ দৃষ্টিগোচৰ হওক যে এইখিনি সময়ত এই স্কুলখনত বিশেষকৈ বেলেগ স্কুলৰ কথা নাজানো, মোৰ ঘৰৰ কাষৰ স্কুলখনৰ কাৰণে এই 2টা কথা কৈছোঁ। অন্ততঃ এই অকণমানি ছোৱালীৰ কথা ৰাখক, চৰকাৰক অনুৰোধ কৰিছোঁ। মিলনপুৰ স্কুলৰ এই ল'ৰা ছোৱালীৰ মুখৰ এটা অনুৰোধ।
আমাৰ স্কুলত ছাৰ বাইদেউ লাগে আৰু সেয়ে চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ স্কুলত ছাৰ বাইদেউ আনি দিয়ক আমি এনেকৈ মানে ইমান ভালকৈ পঢ়িব নাই পৰা আপোনালোকে আমাক ছাৰ বাইদেউ আনি দিয়ক সেইটোৱে চৰকাৰৰ অনুৰোধ জনাইছোঁ এয়া চব